আৰে মাহী আপুনি অকলে আহিলে আহক বলক মাহী মাহী বহক আপুনি যোৱা তুমি চাহ বনাবা তই ভালে আছ মাহী ভালে আছো বাইদেউ ক'লৈ গ'ল বাইদেউক দেখা নাই যে মানে ৰুমত আছে চাগে মই লৈ আহোঁগৈ নালাগে মই যাওঁ নালাগে আপুনি বহক কি ভণ্টি আহিছে আৰু চা এটা কথা ভালকৈ শুনিলোঁ তোক যদি এইবোৰ কাম কৰা কথা তই ভনীৰ আগত যদি ক মোতকৈ বেয়া কিন্তু কোনো নহ'ব নাই নাই মই একোৱে নকওঁ আৰু আপুনি ক'ব আপোনাক যে আমি বহুত ভালকৈ ৰাখিছোঁ শুশ্ৰূষা কৰি ৰাখিছোঁ মই একোৱে নকওঁ এবাৰ মোক ভণ্টিক লগ কৰিবলৈ দেচোন বলক বা ভণ্টি মোৰ ভাল আচোন ব মা তুমি টেবলেটখিনি খালা নহয় খালোঁ বা তোক যে একদম দুৰ্বল দুৰ্বল লাগিছে তোৰ গাটো ভালে আছেনে সিহঁতি ভালকৈ তোক চোৱা চিতা কৰিছেনে ভালকৈ ৰাখিছে যি বিচাৰোঁ তাকেই দিম একো অভাৱ হোৱা নাই তই চিন্তা কৰিব নালাগে আজি মই তোক দুদিনমান থকাকৈ আমাৰ ঘৰলৈ নিবলৈ আহিছোঁ তই যাবিনে মোৰ লগত মায়ে যদি যায়গৈ আমি থাকিবলৈ বহুত অকলশৰীয়া অনুভৱ কৰিম আৰু ঘৰত থাকিব মন নাযাব গোটেইটো আপোনাৰ লগতে আছিলে আৰু এতিয়া আমাৰ লগত থাকক হ'ব মই মাজে সময়ে আহি থাকিম বাক চাবলৈ আৰু তোমালোকেও বাক ভালকৈ চোৱা চিতা কৰিবা আৰু এতিয়া মই যাম বা তই থাক মই যাওঁ তই ভালকৈ খোৱা বোৱা কৰিবি আৰু ভালকৈ থাকিবি হ'ব যা মই দেখোন মোবাইলটো পাহৰি থাকি আহিলোঁ মই এনেকুৱা কি ভুল কৰিলোঁ তহঁতি যে মোক ইমান শাস্তি দিছ আৰু চাবি ভণ্টিয়ে যদি গম পায় তহঁতক কিন্তু সুদাই নেৰে কোনে ক'ব আপুনি ক'ব যিটো কাম কৰিব লাগে সেইটো কাম কৰি থাকক দুসাঁজ খাব পাছ ন সেয়া আপোনাৰ বাবে যথেষ্ট দিলে নহয় তাক খটকৈ খংটো উঠাই পেলাই আপোনাক ভালকৈ খাবলৈ দিছোঁ শুবলৈ দিছোঁ আৰু তাতকৈ আপোনাক কি লাগে বাকী তোমালোকে এনেকুৱা ব্যৱহাৰ কৰিছা ভণ্টি বা এইবোৰ কৰিবলৈকে তোমালোকে বাক ৰাখিছিলা ন নহয় মানে মাহী তই ভুল ভাবিছ মাক আমি ইমান ভালকৈ ৰাখোঁ মাক কচোন তই সঁচা কথাটো মিছা কথা আৰু নকবি আৰে মা আমি মিছা কথা কোৱা নাই তই আৰু কিমান মিছা কথা কবি মই তহঁতৰ পৰা এইখিনি আশা কৰা নাছিলোঁ সৰুৰ পৰা তহঁতক মাৰে ইমান ডাঙৰ দীঘল কৰিলে ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিলে এতিয়া তহঁতি মাৰক এনেকুৱা ব্যৱহাৰ কৰিছ আৰু তোকতো মই এইখিনি আশা কৰা নাছিলোঁ তইতো সেইজনী তোৰ নিজৰ মা হয় আৰু এইটো মই আশা কৰাই নাই কিন্তু তই এনেকুৱাখিনি কৰিবি বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ বা তই নাকান্দিবি এইখন ঘৰত আৰু মোৰ এক ছেকেণ্ড থাকিবলৈ মন নাই আৰু তই মোৰ লগত থাকিবি এতিয়াৰ পৰা ব'ল আমি ঘৰলৈ যাওঁ এইবোৰ চব তোমাৰ বাবে হৈছে মই যে তোমাৰ কথা শুনিবই নালাগিছিলে তোমাৰ কথা শুনাৰ বাবে আৰু আজি মই মাক হেৰুৱালোঁ হয় আকৌ পাই এতিয়াৰ পৰা ঘৰৰ সকলো কাম ময়ে কৰিব লাগিব তোৰ যে দিমাগটোত একোৱেই নাই আৰু সঁচাকৈ মই পাগল মই যে তোৰ কথা শুনিলোঁ মই মোৰ মাক এনেকৈ হেৰুৱাম বুলি ভবা নাছিলোঁ থাক তই এইখন ঘৰত মই আৰু এইখন ঘৰত নাথাকোঁ